ছাৰ আপোনালোকে ইনফৰমেশ্যন কেনেকৈ পালে? হয় অঁ পলাবলৈ চেষ্টা ওলাই আনিছে তাৰপিছত আহিছে স্কৰ্পিঅ' স্কৰ্পিঅ' নেকি? ভিতৰত কি আছে গম পোৱা নাই এতিয়ালৈকে? সঁচাই নে মিছাই? ভিতৰত কি আছে বুলি গম পোৱা নাই? আগত ৰাস্তা এটা আছে বুলি সোমাই দিলে ছাৰ। এইখিনিত কেলে ডিলটো দিব লৈছিলে? এই ডিলটো এইটো জেগা কেলে বাছি লৈছিলে? ইয়াত কেলে বাচিল? কোনোবা জড়িত আছে নাওজানৰ মানুহ? ছাৰ মই ফোন কৰিম ভাবিছিলোঁ আপোনাক। সি অকলে নহয় আৰু আছে কোনোবা তাক দিয়ে গোদান বেয়া বাবা কৰিব নালাগে, বেলেগ বাবা কৰিব লাগে। ক'ত ঘৰ আপোনাৰ? এজন চক ড্ৰাগছ ব্যৱসায়ী অচিনাক্ত ব্যৱসায়ী। আমি ইয়াত প্ৰায় আজিলৈকে দেখা নাই এখেতক। আমাৰ স্থানীয় মানুহে আজিলৈকে এখেতক ইয়াক দেখা নাই। আজি প্ৰথম নাওজান নৱবেতনী সম্পূৰ্ণ নাম কওক। প্ৰাঞ্জল নে কি ক'লে? কি বুলি ক'লে? প্ৰাঞ্জল নে কি ক'লে? নহয় প্ৰাঞ্জলৰ লগত আহিছো নে কি ক'লে? না কাৰোবাৰ লগত আহিছো বুলি ক'লে? একো অনুভূতি অহা নাই বাবা। আমি পাৰ কৰি পেলাই আকৌ সন্দেহ হৈছে ৰখিছো। মোৰ দোকান পুঁজি দিব আছে বাবা। আমি ঘৰতে সকলোৱে আছিলোঁ হ'লে তেনেকুৱা সময়তে এজন অচিনাক্ত ব্যক্তি আমাৰ ঘৰৰ সন্মুখেদি পথাৰেদি দৌৰিছিলে। তাৰ পিছে কেইজনমান চিভিল ড্ৰেছত পুলিচ খুব সম্ভৱ তেখেতলোকে ফায়াৰিং কৰিলে। আমি ফায়াৰিং কৰা দেখি সকলোৱে বাহিৰলৈ ওলাই আহি দেখিলোঁ যে এজন মানুহ ৰাস্তাইদি দৌৰি গৈছে আৰু তেখেতলোকো পিছে দৌৰি গৈছে। তাৰপৰা আমাৰ পিছফালেদি এটা ৰাস্তা যায়, সেইফালেদি তেখেতে ডাঙৰ ৰাস্তা বুলি ভাবিছিলে যে খুব সম্ভৱ স্কুটি লৈ পিনি স্কুটিখন ইয়াতে ৰখাই পিনি প্ৰথমে গৈছিলে। তাৰপিছত স্কুটিখন লৈ পিনি সেই ৰাস্তাটোৱেদি গ'ল। ৰাস্তাটো ব্লক আছে, তেখেতে চাগে চিনি নাপায়, খুব সম্ভৱ ইয়াৰ মানুহ নহয়। তাৰ পৰা ৰখি যোৱা দেখি স্কুটিখন ৰখি গ'ল। তাৰপিছত তেখেতক পুলিচে ধৰিলে জবা মাৰি। তাৰপিছত পুলিচে এইখিনিতে ফায়াৰিং কৰিছিলে। ফায়াৰিং কৰোঁতে তেখেতৰ গাত নালাগিলে, ধৰিলেগৈ। ধৰাৰ পিছতে তেখেতক লৈ পিনি পঠাই যেনি তেনি পুলিচ গৈ বিচাৰিছে যে ক'ৰবাত কিবা পেলাই থৈছে বুলি সন্দেহ পালে হ'বলৈ খুব সম্ভৱ। তাৰপিছত তেখেতে আহি পিনি দেখুৱালেহি এইখিনিতে কিবা এটা বস্তু আছে। তাৰপৰা পুলিচসকলে আমাৰ এই ওচৰৰে এজন ব্যক্তিয়েও দেখিলে কিবা চাবোনৰ বাকচত সোমাই কিবা বস্তা এটা পেলাই থৈছিলে। বস্তাটো খুলি কৰি চালে তাতে 10টা পেকেটত সৰু সৰু চাবোনৰ বাকচৰ নিচিনা তাত ড্ৰাগছ আছে বুলি কৈছে। আৰু আমিও দেখিলোঁ। সেইজনৰ নামটো তেখেতে সুদাত ৰাজু আলী বুলি কৈছে। সৰু কৈছে সেইবোৰ কথা বৰ্তমানলৈকে কোৱা নাই। স্কুটি লৈ আহিছিলে হয়। হেৰইন বুলি কৈছে হয়। আৰক্ষী প্ৰায় চিভিল ড্ৰেছতে আছে, কমেও 10জনমানতো এতিয়া দেখিছোঁ। পিছতো আহিলে 10জনমান, প্ৰায় 20জনমান হৈ যাব। হয় হয়। আৰক্ষীক আমি সুধোতে তেখেতলোকে কৈছে এইটো আপোনালোকে ইনফৰমেশ্যন ক'ত পালে এনেকৈ সুধোতে চিক্ৰেট ইনফৰমেশ্যন এনেকৈ কৈছে।
এইবোৰ ফটো মাৰ এইবিলাক কি আনিছিলি? ঘূৰি আকৌ বাবা 11.90 অঞ্চলৰ মানুহে ডকাইত এটা ধৰিলে আৰু ফায়াৰিং কৰিছিলে, তাৰ গাত নালাগিলে, সি পলাই গ'ল। ড্ৰাগছ ব্যৱসায়ী, তাক ধৰিলে আৰু বস্তুটো বিচাৰি পোৱা নাছিলে। কি আছে নাজানো ইয়াৰ ভিতৰত বৰ্তমান, গম নাপাওঁ আৰু, কিন্তু ইয়াত পেকেট এটা ইয়াত এনেকে দলঙৰ তলতে থৈ দিছে আৰু ক্ৰাইম ব্ৰাঞ্চৰ মানুহে ওচৰতে ফোন চোন লগাই আছে। তেখেতলোক আছে ইয়াতে। ফাৰ্ষ্ট মই দেখিলো বাৰু। মুনাটো প্ৰথম মই দেখিছো। চাৰিফালে আহিছিলে কিন্তু আহি গুচি ইমান বুদ্ধি কৰি পেলাইছে ধেমালি নহয়। ভিডিঅ' কৰিছে নক এইফালে 2 মিনিট হোৱা নাই। নক ভিডিঅ' কৰিব। আপোনালোক উইটনেছ হিচাপে আপোনাৰ এজন উইটনেছ আৰু আপুনি এজন হা। তো এই বস্তুটো ই আনিছিলে, ঠিক আছে, স্কুটি দি পলাইছিলে, আমি পিছা কৰোঁতে এই দলঙত পেলাই দিছে। আপুনি প্ৰথম দেখিছে কি নাম তোৰ? ছাৰ কি আনিছিলে? হা ৰাজা আলি নাম। এইটো হেৰইন আছে, ড্ৰাগছ বুলি কয়, ঠিক আছে। এইটো মই খুলি দিছোঁ আপোনালোকৰ সন্মুখতে, ঠিক আছে। কেইটা আছে আমি চাই ল'ম। জীৱনত প্ৰথম দেখিছো লাইভ। 10 ভিতৰত কি আছে? তোৰ নাম কি? ৰাজা আলি, ঘৰ ক'ত? সৰুপথাৰ ৰেল ষ্টেচন না। এতিয়া এই বজাৰ মূল্য কিমান হ'ব? কৈ আছোঁ আপোনাক, আগতে ৱেইটটো কৰি লওক, ঠিক আছে। ৱেইট হোৱাৰ পিছত আমি কৰি ল'ম গোটেইখিনি। নব এইখিনি মাতি ৰাখিব। হ'ব এতিয়া একো নাই, এইটো লিখা মেলা কৰিব। বেলেগ এজন বেলেগ এজন দেউতাৰ নাম আছেনে? গাঁওখনৰ নাম কি আপোনাৰ? ল'ৰাটো ক'লে গ'ল?